নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি পুনৰ নতুন এটি ভিডিঅ' লৈ আপোনালোকৰ মাজত আহিলোঁ। এইকেইদিন বৰষুণ দি আছে আৰু বৰষুণৰ পানী পাই ফুলকেইজোপা ধুনীয়া হৈ গৈছে। কিন্তু এই বাৰান্দাত থকা ফুলকেইজোপা বৰষুণৰ পানী পোৱা নাই। ভাবিলোঁ অকণমান সময়ৰ কাৰণে বৰষুণৰ পানীত উলিয়াই দিওঁ। এয়া চিপচিপকৈ বৰষুণ দি আছে আৰু মই এনেকৈ ফুলবিলাক বাহিৰত অলপ সময়ৰ কাৰণে উলিয়াই দিলোঁ। টিউবেলৰ পানী দি থকা হয়, কিন্তু বৰষুণৰ পানী আৰু টিউবেলৰ পানীৰ মাজত পাৰ্থক্য আছে। বৰষুণৰ পানী পোৱাৰ লগে লগে ফুলবিলাকৰ স্বাস্থ্যবিলাক সুন্দৰ হৈ যায়। আৰু এয়া চাওক, বাহিৰত থকা ফুলকেইজোপা বৰষুণৰ পানী পাই একেবাৰে ধুনীয়া হৈ গৈছে। পাতবিলাক জিলিকি উঠিছে, ধূলিবিলাক আঁতৰি গ'ল। এইজোপা ফুল চাওকচোন, ইমানেই ধুনীয়া, দেখিয়ে ভাল লাগি গৈছে। এনেকৈ চাৰিওফালে সেউজীয়া আমি দেখি থাকিলে মনবিলাক বহুত ভাল লাগে। গতিকে আমাৰ ঘৰৰ চৌপাশে আমি এনেকৈ সৰু সুৰা ফুল গছ ৰুই ৰাখিব লাগে, এজোপা দুজোপা হ'লেও। আৰু যিসকলৰ ঠাই আছে সেইসকলে ডাঙৰ গছো ৰুই ৰাখিব পাৰি নিজৰ চৌপাশত। কিন্তু ঠাই নথকাবিলাকে এনেকৈ সৰু সুৰা ফুল গছবিলাককে ৰুই ৰাখি নিজৰ ঘৰত সৌন্দৰ্য বঢ়াব পাৰি। লগতে এইবিলাকক চাই থাকিলে আমাৰ মনবিলাকো ভাল লাগি থাকে। এয়া বৰষুণৰ পানী তিতি গ'ল, এতিয়া আগৰ ঠাইত ধুনীয়াকৈ থৈ দিম। চাফা হৈ গ'ল, গোটেইখিনি জিলিকি গ'ল। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব দেই। আজিলৈ আহোঁ।